এইফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ হাজংসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজং যিসকল লোক আছে সেই হাজংসকলেও এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবী যে হাজং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব লাগে। হাজং স্বায়ত্তশাসিত পৰিষদ গঠন নোহোৱালৈকে তেওঁলোকৰ এই প্ৰতিবাদ চলি থাকিব। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে সকলোৱে এনেধৰণে ওলাই আহিছে, হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ এয়া হাজং স্বায়ত্তশাসনৰ দাবীত পুৰুষ মহিলা সকলো কিন্তু ওলাই আহিছে। হাজং জনগোষ্ঠী আজি এনেধৰণে ওলাই আহিছে। সদৌ অসম হাজং ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত হৈছে আৰু এনেধৰণে প্ৰতিবাদ চলি আছে। আমি কিছু কথা পাতিম। আপোনালোকৰ প্ৰতিবাদৰ মূল কাৰণ কি? আমি সদৌ অসম হাজং ছাত্ৰ সন্থাই লগতে হাজং জাতীয় পৰিষদ হাজং জাতীয় ঐক্য মঞ্চ, হাজং সাহিত্য সভা আৰু সদৌ অসম হাজং মহিলা সমিতিয়ে অসমত বসবাস কৰি থকা হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে। আজিৰ আমাৰ এই মূল দাবী। অসমত বসবাস কৰি থকা বিভিন্ন জনজাতীয় জনগোষ্ঠীসকলৰ ভিতৰত হাজংসকলে অন্যতম। কিন্তু এই হাজংসকলে আজি দীৰ্ঘদিনৰ পৰা আমি হাজংসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে বুলি দাবী জনাই অহাৰ স্বত্তেও চৰকাৰে আজিলৈকে যিহেতু হাজং স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া নহ'ল, সেয়ে আমি আজি এই ধৰ্মঘটস্থলীৰ জৰিয়তে ইয়াৰ পৰা আমি আহ্বান জনাব বিচাৰোঁ যে হাজংসকলক অনতি পলমে স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি অসমৰ আন জাতি জনগোষ্ঠীসকলৰ লগত সমভাৱে সমমৰ্যাদা যাতে আগবঢ়াই লৈ যাব পাৰে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে। নিশ্চয়কৈ চাওক, কেওফালে কেৱল প্ৰতিবাদ আৰু সকলোৰে স্বায়ত্তশাসন, প্ৰায়কেইটা সংগঠনৰে আচলতে দাবী স্বায়ত্তশাসন আৰু বিশেষকৈ